নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। ব্ৰেণ্ডেড এপিৰেল এণ্ড গিফ্ট ষ্ট'ৰ অপেনিং শ্বৰ্টলি ইন যোৰহাট ৰিকুৱাৰ্ছ ফলোয়িং পাৰ্চন। 1 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ মেনেজাৰ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু ছেলছ গাৰ্ল আৰু ছেলছ বয় এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে বক্স নং 703 কেয়াৰ অফ দৈনিক জনমভূমি যোৰহাট 785001। এই এড্ৰেছত আপোনালোকৰ CV বা ৰিজিউমখন জমা দিব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো হায়াত হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। হায়াত হস্পিটেল গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2024। নম্বৰ পোষ্টটো হৈছে মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ IT পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা MCA ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। 2 পৰা 5 বছৰ এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। B নম্বৰ পোষ্টটো হৈছে নাৰ্ছিং এডুকেটৰ। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc নাৰ্ছিং ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে প্লাম্বাৰ। 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ইন প্লাম্বাৰ ট্ৰেড। লগতে জবটোৰ বাবে 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে AC অপাৰেটৰ। 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ইন RNSC ইলেক্ট্ৰিকেল। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 2 বছৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইলৰ জৰিয়তে জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে আপোনালোকৰ CV বা ৰিজিউমখন 29 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো RFL গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। RFL গ্ৰুপ জব ভেকেঞ্চি ফৰ অল ডিষ্ট্ৰিক্ট ইন আছাম। ছেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। অসমৰ সকলো ঠাইৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব জবটোৰ বাবে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু এজ লিমিট মিনিমাম 24 আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ 2টা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে অফিচাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিবিউটৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ চিটুৱেশ্যন ভেকেণ্ট ইমিডিয়েটলি ৰিকুৱাৰ্ড ফৰ এ ৰেপুটেড ট্ৰেভেল এজেঞ্চি। 4 নম্বৰ জবটো ৰেপুটেড ট্ৰেভেল এজেঞ্চিৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ ইণ্টাৰনেশ্যনেল পেকেজ ৱৰ্কিং এক্সপেৰিয়েঞ্চ অফ 2 years ইন এ ৰেপুটেড ট্ৰেভেল এজেঞ্চি। 2 নম্বৰ পোষ্টটো হৈছে এক্সিকিউটিভ ছেলছ এণ্ড মাৰ্কেটিং। এই জবটোৰ বাবেও 2 বছৰ মিনিমাম অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ এ ফাষ্ট গ্ৰ'য়িং প্ৰাইভেট লিমিটেড কোম্পানী গুৱাহাটী বেছড ৰিকুৱাৰ্ছ। নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। B নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। মিনিমাম কোৱালিফিকেশ্যন BE বা BTech ইলেক্ট্ৰিকেল বিচৰা হৈছে। C নম্বৰ পোষ্টটো হৈছে অফিচ এক্সিকিউটিভ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। এই পোষ্টটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম কোৱালিফিকেশ্যন জবটোৰ বাবে গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কেণ্ডিডেট শুড হেভ কম্পিউটাৰ স্কিল এণ্ড কামাণ্ড অভাৰ ইংলিছ। জবকেইটাৰ বাবে আপোনালোকৰ কম্পিউটাৰ স্কিল থাকিব লাগিব। লগতে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে ইণ্টাৰভিউ হ'ব 11টা বজাৰ পৰা 3টা বজালৈকে। কণ্টেক্ট নম্বৰ 3টা দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে যিকোনো এটা নম্বৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ফৰ নাৰ্ছেছ ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া USTM ৰিকুৱাৰ্ড ফলোয়িং পজিশ্যনছ। নম্বৰ পোষ্টটো হৈছে ডেপুটি নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট। B নম্বৰ ICU নাৰ্ছেছ ষ্টাফ নাৰ্ছেছ। C নম্বৰ CTVS নাৰ্ছেছ। D নম্বৰ পোষ্টটো হৈছে মেট্ৰন আৰু E নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট OT নাৰ্ছেছ কেথলেব নাৰ্ছেছ। G নম্বৰ পোষ্টটো হৈছে CNEU নাৰ্ছেছ আৰু H নম্বৰ পোষ্টটো হৈছে পিকু নিকু নাৰ্ছেছ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে।
পোষ্টকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন নাৰ্ছিং ডিগ্ৰী বিচৰা হৈছে, MSc, BSc, GNM বা ANM। লগতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক বিচৰা হৈছে। কেণ্ডিডেটছ বিল' 2 years অফ এক্সপিৰিয়েঞ্চ নিড নট এপিয়াৰ। চেলাৰী এজ পাৰ NMC নৰ্মছ। লগতে চেলাৰীৰ লগতে ইনচেণ্টিভ আৰু আদাৰ ফেচিলিটিবিলাক দিয়া হ'ব। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব 25 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা। ইণ্টাৰভিউ ভেনু দিয়া হৈছে ব্লক K, USTM খানাপাৰা, ক্লিং ৰোড, বাৰীদোৱা, GS ৰোড, 9 মাইল, মেঘালয়া। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ জব হয়। জবটো গোটেই অল অসমতে মুকলি হৈছে। স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ জব অল আছাম। দ্য ফলোয়িং পোষ্ট আৰ ভেকেণ্ট। এ নম্বৰ পোষ্টটো হৈছে ছুপাৰভাইজাৰ। জব লোকেশ্যনবোৰ হৈছে ডিফু, বোকাজান, হাফলং। কোৱালিফিকেশ্যন ITI ইলেক্ট্ৰিচিয়ান, ডিপ্ল'মা ইলেক্ট্ৰিকেল, BTech ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স ট্ৰেড। চেলাৰী দিয়া হ'ব 21,000 পৰা 22,000। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেটছ হেভিং লাইচেঞ্চ। বি নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ান। জব লোকেশ্যনবোৰ হৈছে কৰিমগঞ্জ, বৰপেটা, কালাপাহাৰ, সৰুপথাৰ, বিলাচীপাৰা, ধুবুৰী, মঙলদৈ, খাৰুপেটীয়া, টাংলা, ওদালগুৰি, জাগিৰোড, মৰিগাঁও, হোজাই, লংকা, চিলাপথাৰ, ধেমাজি, ৰঙিয়া, শিৱসাগৰ, চৰাইদেউ, তেজপুৰ, ৰঙাপাৰা, ঢেকিয়াজুলি, তিনিচুকীয়া, ডুমডুমা, মাৰ্ঘেৰিটা, বোকাজান, হাফলং, ডিফু, লামডিং, লখিমপুৰ, তিতাবৰ, মৰিয়নি, দেৰগাঁও। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা 1 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ফ্ৰেছাৰৰ 1 year এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড ইন ইলেক্ট্ৰিচিয়ান। চেলাৰী দিয়া হ'ব 15,700 পৰা 19,750 লৈকে ইন হেণ্ড। ইয়াৰ লগতে PF আৰু ESI লগতে ইঞ্চুৰেঞ্চৰ সুবিধা থাকিব। জব ৰেছপঞ্চিবিলিটিবোৰ হ'ব স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ ইনষ্টলেশ্যন, এৰিয়া ছাৰ্ভে, ৱায়াৰিং, মিটাৰ ফিটিং এছেট্ৰা। ইয়াৰ লগতে হেল্পাৰ পোষ্টৰ বাবেও কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। হেল্পাৰ হু আৰ চিৰিয়াছ মে অলছ' এপ্লাই ফৰ দ্য এবভ লোকেশ্যন। হেল্পাৰ পোষ্টৰ বাবে কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব নেক্সট উইকত গুৱাহাটীত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু কোনটো লোকেশ্যনৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। 8 নম্বৰ জবটো যোৰহাটৰ কোচিং চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। টিচাৰ্ছ ৰিকুৱাৰ্ড ফৰ এ কোচিং চেণ্টাৰ ইন যোৰহাট ফৰ অল ছাবজেক্ট। অল ছাবজেক্টৰ বাবে টিচাৰ বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6900291737। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো টেকন' ইণ্ডিয়াৰ ফালৰ পৰা মুকলি হৈছে। টেকন' ইণ্ডিয়া ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন BE মেকানিকেল, এক্সপিৰিয়েঞ্চ ইন ইণ্ডাষ্ট্ৰিয়েল ফেব্ৰিকেশ্যন, ৱৰ্ক মিনিমাম 1 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8473869334। এই নাম্বাৰটোত আপোনালোকে 26 ফেব্ৰুৱাৰীৰ ভিতৰত যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো জিপ কাৰ ডিলাৰশ্বিপ বেহাৰবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ পাৰ্চন। 1 নম্বৰ পোষ্টটো হৈছে মেকানিক টেকনিচিয়ান, 2 নম্বৰ স্পেয়াৰ পাৰ্টছ মেনেজাৰ, 3 নম্বৰ ডায়েগনষ্টিক এক্সপাৰ্ট, 4 নম্বৰ টেকনিকেল এডভাইজাৰ আৰু 5 নম্বৰ পোষ্টটো হৈছে ডেণ্টাৰ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638066151। এই নাম্বাৰটো আপোনালোকৰ ৰিজিউমখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 11 নম্বৰ জবটো ত্ৰিবেণী কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ত্ৰিবেণী কনষ্ট্ৰাকশ্যনছ লিমিটেড ৰিকুৱাৰ্ড ফলোয়িং ষ্টাফ ফৰ ডিফাৰেণ্ট কনষ্ট্ৰাকশ্যন ছাইট উইদিন আছাম মেইনলি বিল্ডিং প্ৰজেক্ট। 1 নম্বৰ পোষ্টটো হৈছে চিভিল ইঞ্জিনিয়াৰ, মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন ছাইট ৱৰ্ক, বিল্ডিং এছেট্ৰা। 5টা পোষ্ট মুকলি হৈছে। 2 নম্বৰ পোষ্টটো হৈছে চিভিল ছুপাৰভাইজাৰ। 15টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, লগতে জিমেইল ID দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন 28 ফেব্ৰুৱাৰীৰ ভিতৰত হোৱাটছআপ বা মেইলৰ জৰিয়তে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 12 নম্বৰ গুৱাহাটীৰ স্কুলৰ বাবে লখৰা, হাতীগাঁও, নাৰেংগী আদি ঠাইৰ পৰা এক্সপিৰিয়েঞ্চড ড্ৰাইভাৰ আৰু 3 বছৰৰ অভিজ্ঞতা থকা ANM বা GNM নাৰ্ছৰ প্ৰয়োজন হৈছে। জবকেইটাৰ বাবে কোনো ধৰণৰ নাইট ডিউটি নাই, ডে ডিউটি হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব।
এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।